খাটি ফুট ওপৰৰ পৰা প্ৰথম ৰোজা মুখত লৈ শৰীফুদ্দিন মই এটা গছৰ ডাল দেখাও আপোনালোকক এই গছৰ ডালটোত ভৰি দি দিছিলে এইটো গছৰ ডালত ভৰি দি দিছিলে প্ৰথমটো ৰোজা মুখত লৈ 60 ফুট ওখ এইখন গছৰ ওপৰত নিজৰ ঘৰৰ গছৰ ঢাল কাটিবলৈ উঠিছিলে সাইকেল মেকানিক শৰীফুদ্দিন সাইকেল মেকাৰ বৰ্তমান 1.5 লাখ টকা ঋণ হৈ গৈছে তেও মাদ্ৰাছাৰ ছাত্ৰ কুৰানে হাফিজ তেও ৰমজানৰ মাহত কুৰান শৰীফ পঢ়ি আপোনালোকৰ বাবে দোয়া কৰিব আপোনালোকে ভিডিও প্লিজ শেয়াৰ কৰি দিয়ক এই কণমানি গৰাকী চাওক এই কণমানি গৰাকী হৈছে শৰীফুদ্দিনৰ একমাত্ৰ কন্যা এটো মানে সোমবাৰে ৰাতি সেহৰি খাই মঙ্গলবাৰে দিনত উঠিছিল গছত 11:40 মিনিটত উঠিছে গছত উঠি আমাৰ সন্মুখত পৰিছে গছৰ পৰা পৰি ককালৰ হাড়িটো একেবাৰে ওলাই গৈছে তেজেৰে ৰক্তাক্ত হৈ গৈছিলে গছৰ তলত তেজেৰে ৰক্তাক্ত অৱস্থাত তেওঁক ইয়াৰ পৰা উদ্ধাৰ কৰি লৈ গৈছিলে এই কণমানি গৰাকীৰ ফালে চাই প্লিজ শেয়াৰ কৰক মানে সাইকেল মেকানিকৰ কাল হৈ আহিছে এই গছটোৱে বহুত দুখীয়া ফেমিলিৰ পৰা বিলং কৰে আৰু তেওঁলোকে এইবিলাক খৰচা এফৰ্ড কৰিব নোৱাৰিব আপোনালোকে যিমান পাৰে সহায় কৰক আৰু দিনটো আহি আবেগ মানে যেতিয়া মই আহিছো ইফালে যথেষ্ট মহিলাসকল ঘৰৰ পৰা ওলাই গৈছে মানে ইমান মৰম শৰীফৰ প্ৰতি গাঁৱৰ মানুহ শৰীফৰ কথা দিনে ৰাতিয়ে ভাবি থাকে হয় মানে সাইকেল মেকানিজে কৰি কেনেকুৱা উপাৰ্জন হয় এটোতো আপোনালোকে জানে কিন্তু এই যে এই উপাৰ্জন কৰি যেনতে বহুত মানুহ আছে ফ্যামিলিত তেওঁলোকে পোহপাল কৰি যেনে তেনে পোহপাল কৰি আছে ইমান ইহঁতৰ বাজেটো নাই যে ইমান টকা খৰচ কৰিব সেলিমউদ্দিনৰ স্কিনাৰ দি দিছো নিজ বাইটি হয় একেলগে খাই আছে একেটা চুলাতে খাই আছে তেওঁলোকে বাত্ৰী তুমি কোন মাদ্ৰাসাত পঢ়ি আছা আমি দাৰুল মিথিগাঁও মাদ্ৰাসা পঢ়ি আছো আজিকালি কি হয় বহুতে ফেসবুকত কেতিয়াবা সহায় পায় কেতিয়াবা নাপায় গতিকে 2 লাখ 3 লাখ 5 লাখ লৈকে ভিউজ হলে এটা পৰিয়ালে সহায় নাপায় কমসে কম আজিকালিৰ দিনত 1.5 লাখ টকা পাবলৈ হলে 10 মিলিয়ন ভিউজ হ'ব লাগে গতিকে 10 মিলিয়ন ভিউজ কৰাবলৈ হলে আপোনালোকে কমসে কম লাখৰ ওপৰত শেয়াৰ কৰিব লাগিব আপোনালোকে লাখৰ ওপৰত শেয়াৰ কৰিলেহে পৰিয়ালটো হয়তো 1 লাখ 1.5 লাখ টকা পাব গতিকে প্ৰত্যেক গৰাকী ব্যক্তি এই কুৰানে হাফিজ সেলিম ভাইৰ ফালে চাই আপোনালোকক দোয়া দিব আপোনালোকে মোবাইল হাতত লওক এক ফালৰ পৰা শেয়াৰ কৰক লগতে যদি বন্ধুৰ মোবাইলও হাতত পাইছে ৰফিক হুজাই চাৰ্জ কৰক বন্ধুৰ মোবাইলত গৈ আৰু ভিডিওটো শেয়াৰ কৰি দিয়ক আপুনি সহায় নকৰিলেও আৰু ভিডিওটো গৈ 50 জনৰ ওচৰত গৈ পাব পৰিয়ালটো উদ্ধাৰ হৈ যাব সেলিমউদ্দিনে দোয়া কৰিব শৰীফুদ্দিন উদ্ধাৰ হৈ যাব প্লিজ ৰমজানৰ খাতিৰত কমসে কম এইখিনি আপোনালোকে কৰক এয়াও সোৱাবৰ কাম ৰমজানত এক নেকি কৰিলে কৈছে নহয় 70 নেকি মইতো ইমান বয়ান নাজানো এইটো গছটো মই আকৌ এবাৰ দেখাই দিও ভিডিওৰ শেষত এইটোৱে হল কাল তেওঁলোকে কৈছে 65 ফুট হ'ব 65 ফুট নিজৰ চোতালত এই গছত উঠি যেতিয়া হুকান ডালত ভৰি দিছিলে হুকান ডালত ভৰি দিয়াৰ লগে লগে তাৰ পৰা একেবাৰে চৰাইৰ দৰে তলত হৰি পৰিল আৰু তেজেৰে ৰক্তাক্ত হৈ পৰিল লগে লগে হাহাকাৰ চাঞ্চল্যৰ সৃষ্টি হৈছিলে এই বেলগুৰিৰ এখন গাঁৱত ৰমজানৰ মাহত ইয়াতে কবলৈ গলে হেজাৰ মানুহ জমা হৈ গৈছিলে ৰমজানৰ মাহত এক চাঞ্চল্যৰ সৃষ্টি হৈছিলে